ওদালগুৰি জিলা শৰণীয়া কছাৰী সাহিত্য সভাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু অনুপ্ৰেৰণামূলক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত। খৈৰাবাৰী জাৰগাঁও শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰেক্ষাগৃহত ওদালগুৰি জিলা শৰণীয়া কছাৰী সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন আৰু অনুপ্ৰেৰণামূলক বক্তৃতা অনুষ্ঠান তথা আলোচনা চক্ৰ। শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্যৰ দিশত বৌদ্ধিক বিকাশ সাধনৰ বাবে 2024 চনত জন্ম লাভ কৰা ওদালগুৰি জিলা সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক সাধাৰণ সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভা সঞ্চালনা কৰে খাগাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক শান্তিৰাম ডেকাই। সভা উদ্বোধন কৰে জাৰগাঁও কলাগুৰু জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দামোদৰ ডেকাই। অন্যহাতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে সভাত এখন পাঁচৰ পত্ৰিকা উন্মোচন কৰে। 56গৰাকী উচ্চতৰ আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, জাতীয় গামোচা, কলম আৰু একোখনকৈ গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত অনুপ্ৰেৰণামূলক বক্তাৰ আলোচক হিচাপে উপস্থিত থাকে ভাষা গৌৰৱ আঁচনিৰ সদস্য ৰত্নেশ্বৰ বৰ্মন। মুখ্য অতিথি আসন অলংকৃত কৰে সদৌ অসম শৰণীয়া কছাৰী সাহিত্য সভাৰ সম্পাদক মলয় কুমাৰ ডেকা। সদৌ শৰণীয়া কছাৰী নাৰী মঞ্চৰ সম্পাদিকা হিমাক্ষী শৰণীয়াৰ উপৰিও বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানৰ সফল সামৰণি পৰে। সভাত বিশিষ্ট বক্তা গণেশ শৰণীয়ে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নমুখী হ'বলৈ আহ্বান জনায়। তেওঁ কয়, শিক্ষা বাঢ়িলে মানুহৰ চিন্তা শক্তি বাঢ়ে। চিন্তা শক্তি বাঢ়িলে মানুহৰ জ্ঞান বৃদ্ধি পায়। সেয়ে অধ্যয়নৰ যোগেদি জ্ঞান অৰ্জন কৰিবলৈ বক্তব্য প্ৰদান কৰে। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। ইয়াত দাঙি ধৰিছে আমি জনাত তেখেতসকলে আচলতে এনেকুৱা অনুষ্ঠান তেওঁলোকে বিচাৰে, যিটো বিচাৰে সেইটো আমি দিব পাৰিছোঁ বুলি ভাবিছোঁ। এজন ছাত্ৰ বা ছাত্ৰীক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যথেষ্ট প্ৰয়োজন, সেইখিনিকে আমি দিবলৈ চেষ্টা কৰিছোঁ। আগতে তেখেতসকলে পাই আচলতে সঁচাকৈ সুখী অনুভৱ কৰি যেন লাগিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।